21 মিত্ৰতা হ'ব কংগ্ৰেছ আজমলৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি সাজু বিজেপিৰ গোপন ব্লুপ্ৰিণ্ট বসা নেতাক নমাব বিশেষ সমষ্টিত প্ৰতিবেদনৰ আৰম্ভণিতে শুনক মন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ মন্তব্য যেহেতু কোনোবা এজন বিধায়কে বিজেপিত যোগদান কৰিব খুজিলে তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লাগিব আৰু পদত্যাগ কৰিলে সেই সমষ্টিটোৰ কোনো প্ৰতিনিধি নথকা হ'ব আৰু সেইকাৰণে আমিও আমাৰ দলত অহা নহয় কোনো দলতে এতিয়া কোনো মন্ত্ৰী বিধায়ক বৰ্তমান সময়ত যাব নালাগে পিছে কাক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান এইবাৰ আহক আচল কাহিনীলৈ ৰাজ্যৰ 52টা ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টিয়ে নিৰ্ণয় কৰে দিছপুৰ দখল কৰা নকৰাৰ ফলাফল বিগত নিৰ্বাচনত কংগ্ৰেছ AIDFৰ ভোট বিভাজনৰ বাবে ইয়াৰে 33টা সমষ্টি লাভ কৰি দিছপুৰ দখল কৰিছিল বিজেপিয়ে কিন্তু বিজেপিক এইবাৰ এই সুযোগ নিদিয়ে বিৰোধীয়ে মিত্ৰতা হ'ব কংগ্ৰেছ আজমলৰ ফলত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো খাটাং এই ইংগিত পাইছে গেৰুৱা শিবিৰেও সেয়ে বিৰোধীৰ প্ৰত্যাহ্বান নেওচি পুনৰ দিছপুৰ দখলৰ বাবে বিশেষ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে কিন্তু কি এই বিশেষ ব্লুপ্ৰিণ্ট কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'লে 21 নিৰ্বাচনত বিপদত পৰিব পাৰে বিজেপি কিন্তু বিপদ আঁতৰাৰ ইতিমধ্যে কৌশল ৰচনা কৰিছে ৰাজ্যিক বিজেপিয়ে বিভিন্ন দলৰ মন্ত্ৰী বিধায়ক পৰ্যায়ৰ নেতাক দলীয় টিকেট দি নিৰ্বাচন খেলৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে হয় সমষ্টি বিশেষে আন দলৰ বসা শক্তিশালী নেতা মন্ত্ৰী বিধায়কক ক্ষমতাৰ লোভ দেখুৱাই গেৰুৱা বকন পিন্ধাই বিজেপিৰ টিকটত নিৰ্বাচন খেলোৱাৰ কৌশল ৰচনা কৰিছে লক্ষ্য আন দলক দুৰ্বল কৰা বিজেপিৰ শক্তি বৃদ্ধি কৰা ৰাজ্যিক বিজেপিৰ এক গোপন সূত্ৰৰ তথ্য অনুসৰি লক্ষীপুৰত কংগ্ৰেছ বিধায়ক ৰাজদীপ গোৱালা উত্তৰ কৰিমগঞ্জত কমলাক্ষদেৱ পুৰকায়স্থ দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ মৰিয়নীত ৰূপজ্যোতি কুৰ্মী ডুমডুমাত দুৰ্গা ভূমিজ সৰুপথাৰত ৰজলিনা তিৰ্কী তামোলপুৰত BPFৰ বিধায়ক ইনামুৱেল মুছাহাৰী বঙাইগাঁৱত মন্ত্ৰী চন্দন ব্ৰহ্ম মাজবাটত বিধায়ক চৰণ বড়ো চাপাগুৰিত প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী বৰমাত BPF নেতা প্ৰবীণ বড়ো দক্ষিণ অভয়াপুৰীত বিধায়ক অনন্ত মালু পলাশবাৰীত অগপ নেতা কমলা কলিতা উত্তৰ অভয়াপুৰীত ভূপেন ৰয় শিৱসাগৰত কংগ্ৰেছ নেতা সমীৰ গগৈ এইসকল নেতাক টাৰ্গেট কৰিব বিজেপিয়ে ইতিমধ্যে 2-এগৰাকী বিধায়কৰ যোগদান নিশ্চিত হৈছে আনসকলৰ লগতো পৰ্যায়ক্ৰমে যোগাযোগ কৰিব পাৰে বিজেপি নেতৃত্বই কিন্তু এতিয়াই নহয় নৱেম্বৰৰ পৰাহে আৰম্ভ হ'ব যোগদান প্ৰক্ৰিয়া যেহেতু তাৰ আগতে দল এৰিব লাগিব বিধায়ক পদ হয়তো এইসকলক লক্ষ্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ৰাজনৈতিক দলত ইটো দলৰ পৰা সিটো দললৈকে যোৱা কথা বতৰা মাজে মাজে চলি থাকে কিন্তু মন্ত্ৰী বিধায়কৰ কথাটো এতিয়া এইকাৰণে নাহে কাৰণ কোনোবাই জইন কৰিলে তেওঁটো ডিছকুৱালিফাই হ'ব গতিকে এই মুহূৰ্তত নাহে কিন্তু নিৰ্বাচনৰ সময়ত পৰিৱেশ পৰিস্থিতিৰ লগত লক্ষ্য ৰাখি ৰাজনীতিক কাম কাজ যেতিয়া আগবাঢ়িব তেতিয়া কেনেকুৱা ধৰণৰ স্বৰূপ প্ৰকাশ হয় সেইটো আমি দেখা পাম কিন্তু সঁচাকৈ বিজেপিৰ ৰণকৌশলত সফল হ'বনে বিজেপিৰ প্ৰলোভনত এইসকল নেতা ভুল যাবনে এদিন আঞ্চলিক শক্তি এৰি বিজেপিত যোগ দি আজিও হুমুনিয়া কাঢ়ি আছে গণশক্তি এৰি অহা ৰণোজ পেগু তিৱা ঐক্যমঞ্চ এৰি অহা ৰমাকান্ত দেউৰী ৰাভা ঐক্যমঞ্চৰ দীপক ৰাভাই ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ